যোৰহাটৰ বাঘমৰা বনভোজস্থলীত অঘটন। বনভোজ খাবলৈ গৈ অকালতে নিহত এগৰাকী ছাত্ৰী। উত্তৰ পশ্চিম যোৰহাটৰ বাঘমৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বনভোজ খাবলৈ গৈ প্ৰাণ হেৰুৱালে যোৰহাটৰ প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী ছাত্ৰীয়ে। যোৰহাট চেমফৰ্ড বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত স্নাতক শিক্ষাৰ বাবে নামভৰ্তি কৰা প্ৰজ্ঞাশ্ৰীৰ অকাল বিয়োগত শোকৰ ছাঁ পৰিছে সমগ্ৰ যোৰহাটত। আজি বন্ধুবৰ্গৰ সৈতে নৱবৰ্ষত বনভোজ খাবলৈ বাঘমৰালৈ গৈছিল প্ৰজ্ঞাশ্ৰী। সুশৰীৰে গৈ নিথৰ দেহেৰে উভতিল তাই। হঠাৎ হোৱা অঘটনত পানীত পৰি চিৰকাললৈ অজান দেশলৈ গ'লগৈ তাই। এয়া কেৱল প্ৰথম নহয়, পূৰ্বতেও বাঘমৰাত সংঘটিত হৈছে এনে শোকাবহ ঘটনা। ঘটনাৰ উচিত তদন্ত হওক। ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা চলি আছে ছাত্ৰীগৰাকীৰ। চেম্ফৰ্ডত পঢ়ি পেলাই এতিয়া জেবি কলেজত ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ 94% পাছ হৈ পেলাই আছাম ৰাইফলছৰ পৰা জেবিত লৈছিলে। মই একোৱে নাজানো। পিকনিক খাব গৈছো বুলি এতিয়াহে মই গম পাইছো, মোক কোনো নকৰিলে নাই। পিকনিক খাব গৈ পেলাই 10টালৈকে তাক গৈছে, তাই হেনো মাংসকণ হিলাবলৈ যাওঁ বুলি গৈ পেলাই হেনো ক'ৰবাত পলসতে নে সোমালে, পানীতে সোমালে, একো নাজানো মই, অবিশেষ একোৱে নাজানো মই। মই খালি ফুল এটা পাইছো যে দিয়া এক্সিডেণ্ট হৈছে, মেডিকেল আইচিউলৈ লৈ আহিছে বুলি কৈছে। মই গুচি আহিছো, মই একো নাজানো, মই একো নাজানো। তাই প্ৰজ্ঞাশ্ৰী ফুকন ঘৰত দিয়া বুলি মাতো তাই। তাই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত লৈছে জেবি কলেজ। হয়, আমি এজন সচেতন নাগৰিক হিচাপে আৰু লগতে যোনকেইজন আমাৰ ষ্টুডেণ্ট, আমাৰ ল'ৰা ছোৱালী গৈছিলে, তেওঁলোকেতো যথেষ্টখিনি নাজানে। সৰু সৰু ল'ৰা ছোৱালী ক্লাছ 10, 11, 12ত পঢ়া ল'ৰা ছোৱালী। আৰু বিশেষকৈ আমি বিচাৰোঁ কি, ঠিক আছে ৰিজৰ্ট এখন খুলিছে আমাৰ ডিষ্ট্ৰিক্টৰ কাৰণে বা আমাৰ হেৰিৰ কাৰণে খুবেই ভাল কথা। তাত আমি পিকনিক খাবগৈ পাৰোঁ বা ল'ৰা ছোৱালীয়ে গৈ ফূৰ্তি কৰিব পাৰে বছৰেকৰ মূৰত এদিন। কিন্তু তাত যোনটো প্ৰিকুৱেশ্যন লাগে, বিশেষকৈ মেডিকেল প্ৰিকুৱেশ্যন বা NDRFৰ পৰা ধৰি যোনখিনি প্ৰিকুৱেশ্যন লাগে, সেই প্ৰিকুৱেশ্যনৰ নামত জিৰ'। তেওঁলোকে খালি গৈ পোৱাৰ লগে লগে পইচাটো ল'বলৈ চায়। তেওঁলোকে যোনখিনি তাত প্ৰত্যেকখন গাড়ীৰ পৰা পইচাহে ল'বলৈ চায়। কিন্তু তাত আপুনি এতিয়া চাওকগৈ, আপুনি কোনো মেডিকেল বা কোনো ফাৰ্ষ্ট এইড হিচাপত বা SDRF, NDRFৰ পৰা ধৰি কোনো প্ৰিকুৱেশ্যনেই নাই তাত। খালি আপুনি আজি এটা ধৰক বাচ্ছা, আমাৰ ছোৱালী, আমাৰ নিজৰে ছোৱালীজনী যেতিয়া এক্সিডেণ্ট হৈছে, তাত পানী পৰিছে, খুব বামেই পানীখিনি, তাত যেতিয়া ছোৱালীজনী আনি আছে, ল'ৰা ছোৱালীখিনি একো নাজানে। তাৰ কিন্তু এজনেও মানুহে তাত হেল্প কৰা নাই। মই যোনখিনি জানিছোঁ, তাৰ এজনো মানুহে হেল্প কৰা নাই। তেওঁলোকে কৈছে পানীলৈ কেলৈ যাব লাগে, কি কৰিব লাগে। তেওঁলোকৰ সেইটো দায়িত্ব হয়নে নহয়? তেওঁলোকে এখন ৰিজৰ্ট খুলি থৈছে, আৰু সেই ৰিজৰ্টখনত তেওঁলোক প্ৰপাৰেটৰ হওক বা তেওঁলোক যিয়ে নহওক, তেওঁলোকৰ এটা দায়িত্ব হয় যে কেনেকৈ বাচ্ছাটো তাতে ফাৰ্ষ্ট এইড হিচাপত দি পেলাই আমি বাচ্ছাটো বচাবলৈ চেষ্টা কৰিব লাগে। এতিয়া তাৰ পৰা আহি মেডিকেল পোৱালে বাচ্ছাটো ঢুকাই গৈছে। যথেষ্ট দূৰ, কমেও আপোনাৰ 20 পৰা 25 কিলোমিটাৰ দূৰ। 100% তেওঁলোকৰ গাফিলতি। মোৰ তাতে অনুৰোধ, আৰু আপোনালোকৰ মিডিয়া ফালৰ পৰাও মোৰ অনুৰোধ, মিডিয়াসকলো অনুৰোধ, যাতে সেই পইণ্টটো যে তেওঁলোকৰ কোনো প্ৰিকুৱেশ্যন নোহোৱাকৈ যে তেওঁলোকে এটা ৰিজৰ্ট খুলি যে পইচা ইনকম কৰি আছে, সেই বস্তুটো আপোনালোকে যাতে চায়। সেইটোৱে মোৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা, গাৰ্জেনসকলৰ পৰা সেইটোৱে অনুৰোধ। আপোনালোকে সেইটো গুৰুত্ব দিয়ক, বিশেষকৈ সেইটো গুৰুত্ব দিয়ক। এগৰাকী ছোৱালী, যি ঘৰ ছোৱালী এগৰাকী কন্যা আছিলে, তেওঁ আজি এটা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এইটো মৃত্যুবৰণ একচুৱেলি যিখন আমাৰ বাঘমৰা, আমি নাম শুনি আছোঁ, ঠিক আছে, তেওঁলোকে এখন খোলক, কিন্তু তেওঁলোকে বিজ্ঞানসন্মতভাৱে এই ৰিজৰ্টখন খোলা নাই। আজি যাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ কাষত, নিশ্চয় থাকিব লাগে। এইটো চাগে গভৰ্ণমেণ্টে এইটো চকু দিব লাগে, কৰ্তৃপক্ষই এইটো চকু দিব লাগে। কিয় পইচাৰ কাৰণে ইমানখিনি তেওঁলোকে হেৰি কৰিব লাগে, হেতালি খেলিব লাগে পাব্লিকৰ লগত। এজনী সৰু ছোৱালী, আমাৰ নিজৰে সন্তান, ছোৱালীজনী কেনেকৈ আমি হাতৰ পৰা হেৰুৱালোঁ তেওঁক। আজি কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে, এই যিখন ৰিজৰ্ট, এই ৰিজৰ্টৰ কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে আজি আমি এজনী ছোৱালী হেৰুৱাবলগীয়া হ'ল।
কিয় আজি এই কৰ্তৃপক্ষই ইয়াৰ উত্তৰ দিব লাগিব, চৰকাৰে উত্তৰ দিব লাগিব। এজনী ছোৱালীক আমি হেৰুৱাইছোঁ আজি তেওঁলোকৰ অৱহেলাৰ কাৰণে। আজি এতিয়া SDR লাগে, কি লাগে, চিকিউৰিটি লাগে, তেওঁলোকৰ ৰেষ্ট্ৰিকশ্যন কিয় নাই তাত? এজনী ছোৱালী, ল'ৰা ছোৱালীবিলাক সৰু সৰু ল'ৰা ছোৱালী, আৰু তাত তেওঁলোকৰ মেডিকেল চিকিৎসা নাই, তেওঁলোকে কোনো সহায়ৰ কোনো আগবাঢ়ি নাহিলে। সেই সৰু সৰু ল'ৰাকেইটা এখন গাড়ীত তুলি যোৰহাট মেডিকেল কলেজলৈ লৈ আহিছে। তেওঁ দুৰ্ভাগ্যবশতঃ তেওঁ ৰাস্তাতে তেওঁ ইহলীলা সম্পৰণ কৰিবলগীয়া হৈছে আজি এই ৰিজৰ্টখনৰ কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে। তেওঁলোকৰ কোনো কৰ্তৃপক্ষক নাই, সেই সৰু সৰু ল'ৰাকেইটাই গাড়ী তুলি আনিছে তাৰ লগৰ ল'ৰাখিনিয়ে, যিখিনি গৈছিলে, এটা গ্ৰুপ গৈছিলে, তেওঁলোকৰ স্কুলৰ বন্ধু গোট খাই পেলাই গৈছিলে তালৈ। তেওঁলোকে যিটো আমি গম পাইছোঁ তেওঁলোকৰ কৰ্তৃপক্ষই কোনো ইনিচিয়েটিভ লোৱা নাই। প্ৰশাসনে 100% ব্যৱস্থা কৰিলে। আপোনালোকৰ মিডিয়াসকলকো মই আহ্বান জনাইছোঁ, কৰজোৰে আহ্বান জনাইছোঁ, আপোনালোকে এইটোৰ ওপৰত নিশ্চিত লওক আৰু চৰকাৰক আপোনালোকে জনাই দিয়ক কি ব্যৱস্থা কৰিব লাগে। সদায় আমি এজন বা এই বাঘমৰাত আমি এতিয়া শুনা পাইছোঁ, এইবছৰে নহয়, প্ৰতি বছৰে হেনো এজন 2021 চনৰ 26 জানুৱাৰীত হয়। গতিকে তাৰ পিছতো যে আমি কিয় সাৱধান হ'ব নোৱাৰা? আজি উঠি অহা এজনী ছোৱালীক আমি হেৰুৱাই পেলাইছোঁ, নিজৰে সন্তান বুলি ধৰকচোন। আপোনালোকক মই অনুৰোধ জনাইছোঁ, আপোনালোকে এইটো কৰ্তৃপক্ষৰ ওচৰত আপোনালোকে এটা আহ্বান জনাওক। এই বাঘমৰা আৰু এওঁলোকৰ ওপৰত একশ্যনো ল'ব লাগে দেই। এইখন এইটো এনকুৱাৰী নোহোৱালৈকে এইটো বন্ধ কৰি দিব লাগে। বাঘমৰা ৰিজৰ্টখন বন্ধ কৰি দিব লাগে। ব্যুৰো ৰিপৰ্ট, NC Media। Upgrade your event instantly. Say goodbye to dull old banners and say hello to our ultra-modern digital standee, rented for a few hours or just a few days. Totally hassle-free. Show your message in a bright, vibrant, eye-catching style. Book now with Angel Production, Jorhat. Call at 863-891-6352. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ Mediaৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352। আপুনি বাৰু যোৰহাট নগৰৰ একেবাৰে মাজমজিয়াত নিশা কটোৱাৰ বাবে এখন বিলাসী, সুৰক্ষিত আৰু উচিত মূল্যৰ স্থান বিচাৰি হাবাথুৰি খাইছে নেকি? তেনেহ'লে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ বাবে লৈ আহিছোঁ বৰুৱা গেষ্ট হাউচ। আমাৰ স্থান যোৰহাট নগৰৰ মূল কেন্দ্ৰ বৰুৱা চাৰিআলিৰ সমীপত 80 ৰোড তৰাজানৰ বাইলেন 1ত, য'ৰ পৰা সকলো সুবিধা ওচৰতে প্ৰাপ্ত। বৰুৱা গেষ্ট হাউচত আপোনাৰ সেৱাৰ বাবে উপলব্ধ সুবিধাজনক পাৰ্কিঙৰ ব্যৱস্থা, ঘৰুৱা খাদ্যৰ সোৱাদ, 24 ঘণ্টাই পানীৰ সুবিধা, জেনেৰেটৰৰ সুবিধাৰে নিৰন্তৰ বিদ্যুতৰ যোগান, AC আৰু non-AC কোঠাৰ সুবিধা। ইয়াৰ উপৰি কৰ্মৰত ব্যক্তিসকলৰ বাবে আছে পেইং গেষ্টৰ বিশেষ ব্যৱস্থা। আপোনাৰ প্ৰয়োজন অনুসৰি উপযুক্ত সেৱা আজিয়ে লাভ কৰক। গতিকে দেৰি নকৰি আজিয়ে যোগাযোগ কৰক আৰু আপোনাৰ কোঠাটো বুক কৰক। আমাৰ যোগাযোগ নম্বৰ 9859917909 অথবা 9207050900 নম্বৰত। বৰুৱা গেষ্ট হাউচ, আপোনাৰ ঘৰৰ পৰা দূৰত আপোনাৰ নিজা ঘৰ।